নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগত জনাইছো আজি ভিডিওটো বৰ্তমান যেহেতু 2024 জুলাই মাহত বৰ্তমান কি চাকৰি এপ্লাই চলি আছে আৰু যেহেতু 31 জুলাই পাবহি খুব সোনকালে আজি যেহেতু 23 জুলাই হৈ গল হেবু এই মাহত বৰ্তমান কি চাকৰি এপ্লাই হৈ আছে ভিডিওটো ফুল ডিটেইলি কৈ দিম ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়াও গম পোৱা নাই হেকলৈকে চাব স্কিপ কৰি নিদিব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ চাকৰি ৰিলেটেড আপডেট দি থাকিলে তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম পোষ্টটো হল এসএসসি আন্ডাৰত এপ্লাই হৈ আছে এসএসসি এমটিএস আৰু হাবিলদাৰ যত নেকি আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব হাবিলদাৰৰ কাৰণে আপোনালোকে 18 বছৰৰ পৰা 27 বছৰলৈকে জেনেৰেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব এসসি এসটি হলে 5 বছৰ ওবিসি হলে 3 বছৰ এজ ইলেকশন পাব সেই পোষ্টটো আপোনালোকে এপ্লাই হৈ আছে ইতিমধ্যে এপ্লাই কৰি ল'ব পাৰিব আপোনালোকৰ লাষ্ট ডেট হৈ গল 31 জুলাই তাৰিখে 31 জুলাই আগতে আপোনালোকে জলদি যদি ইন্টাৰেষ্টেড হয় এমটিএস আৰু হাবিলদাৰ পোষ্টখিনিৰ কাৰণে তেন্তে সোনকালে এপ্লাই কৰি লওক 31 জুলাই তাৰিখে লাষ্ট ডেট তাৰপৰা 2 নম্বৰ পোষ্টটো হৈছে আইটিবিপি ফালৰ পৰা কোবলাৰ আৰু টেইলাৰ দুটা ট্ৰেডমেনৰ পোষ্টৰ অনলাইন এপ্লাই চলি আছে আপোনালোকৰ জুলাই মাহত আপোনালোক খুব সোনকালে লাষ্ট ডেট হ'বগৈ সেইবাবে আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে আৰু লগতে যদি ডিফেন্সৰ যোৱাৰ ইচ্ছা আছে নাইবা আপোনালোকে যদি কোবলাৰ আৰু টেইলাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে মেট্ৰিক পাছৰ লগতে তেন্তে সেইখিনি পোষ্টত এপ্লাই কৰি লওক আপোনালোকৰ এই জুলাই মাহতে লাষ্ট ডেট হ'বগৈ সেইবাবে তলৰ ডেসক্ৰিপচনতে ভিডিও পাই যাব গোটেইটা ফুল ডিটেইলি চাই প্লানি আপোনালোকে সিলেকশন প্ৰসেস কেনেদৰে এপ্লাই কৰিব লাগিব গোটেইটা চাই মেলি আপোনালোকে যদি ইন্টাৰেষ্টেড হয় কোবলাৰ আৰু টেইলাৰ বিশেষকৈ ডিফেন্সৰ প্ৰতি যদি ইন্টাৰেষ্টেড হয় আইটিবিপিত যোৱা যদি ইচ্ছা আছে ডিফেন্সত তেন্তে সেই পোষ্টকেইটা আপোনালোকে এপ্লাই কৰি লওক তাৰপিছত আনটো পোষ্ট হৈছে জিডিএস গ্ৰামীণ ডাক সেৱক আমাৰ ভাৰত চৰকাৰৰ চাকৰি যি গ্ৰামীণ ডাকঘৰ পোষ্ট অফিচৰ ডাকঘৰৰ যি কিছুমান পোষ্ট ওলাই আছে জিডিএস আৰু সহায়ক দুটা পোষ্ট ওলাই আছে সেই দুটাত আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব ল'ৰা ছোৱালী সকলোৱে তাত কোনো ধৰণৰ এপ্লাই কৰিলে যা চাকৰি পাব কোনো ধৰণৰ ইন্টাৰভিউ দিব নালাগে এক্সাম দিব নালাগে ক'তো যাব নালাগে ঘৰতে বহি আপোনালোকে এপ্লাই কৰি দিলে হ'ল তাত কোনো ধৰণৰ এক্সাম দিবলৈ যাব নালাগে দৌৰিবলৈ যাব নালাগে ইন্টাৰভিউ দিবলৈ যাব নালাগে যদি আপোনালোকৰ মেট্ৰিকত ভাল পাৰ্চেন্টেজ এটা আছে তেন্তে এপ্লাই কৰি দিয়াৰ পাছতে সেই পোষ্টখিনি আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব সেই পোষ্টখিনি লাষ্ট ডেট হৈ গ'ল আপোনালোকে 31 জুলাই তাৰিখে আপোনালোকৰ লাষ্ট ডেট সেই পোষ্টখিনি আপোনালোকে সোনকালে যদি ইন্টাৰেষ্টেড হয় জিডিএছৰ পোষ্টখিনিৰ প্ৰতি যদি ঘৰতে বহি যদি চাকৰি এটা লওঁ বুলি ভাবিছে তেন্তে সেইখিনি পোষ্টত এপ্লাই কৰি দিয়ক 31 জুলাই তাৰিখে লাষ্ট ডেট তাৰপৰা আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰৰ কিছুমান পোষ্টত এপ্লাই চলি আছে আপোনাৰ তলৰ ডেসক্ৰিপচনতে মই ভিডিঅ' কেইটা লিংক দি থম তলৰ গোটেইকেইটা ভিডিঅ' লিংক ক্লিক কৰি চাই আপোনালোকে ফুল ডিটেইলছত ভিডিঅ' বনাই থোৱা আছে A to Z কেইবাটাও ভিডিঅ' বনাই থোৱা আছে যেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছিল সেই ভিডিঅ' লিংক এটাত গৈ পেলাই আপোনালোকে ভিডিঅ' কেইটা চাই ল'ব গোটেইকেইটা পোষ্টৰ বিষয়ে আপোনালোক যদি যোগ্য হয় এলিজিবল হয় ইন্টাৰেষ্টেড যদি হয় তেন্তে সেই পোষ্টখিনিত এপ্লাই কৰি ল'ব বৰ্তমান যিকেইটা মনত আহিলে মই গোটেইকেইটা পোষ্টৰ আপোনালোকৰ খবৰটো দি দিলোঁ গোটেইকেইটা একেটা ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু এটা পোষ্ট আহি আছে আগন্তুক দিনৰ আইটিবিপিৰ ফালৰ পৰা ডেডমেনৰ পোষ্ট হয় য'ত নেকি এনিমেল ট্ৰেন্সপৰ্ট কেনেলমেন ইত্যাদি ধৰণৰ পোষ্ট আছে হেড কনষ্টেবলৰ পোষ্ট আছে হেড কনষ্টেবলৰ পোষ্টকেইটা আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছৰ লগতে আপোনালোকৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব 1 বছৰ কোৰ্চ কৰা হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব যদি সিম্পল মেট্ৰিক পাছ কৰি ডিফেন্সত যোৱাৰ ইচ্ছা আছে তেন্তে আইটিবিপি ফালৰ পৰা 8 আগষ্ট তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ এনিমেল ট্ৰেন্সপৰ্ট আৰু কেনেলমেন য'ত নেকি মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব য'ত নেকি প্ৰথম ফিজিকেল টেষ্ট হ'ব তাৰপিছত ৰিটেন এক্সাম তাৰপিছত মেডিকেল টেষ্ট তিনিটা ষ্টেপ যি নিচিনা পোষ্ট আপোনালোকে সেই পোষ্টকেইটাত আপোনালোকে 8 আগষ্ট তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব গোটেইকেইটা ভিডিঅ' লিংক তলৰ ডেছক্ৰিপশ্যনত মই ধুনীয়াকৈ লিখি দি থ'ম কোনটো এপ্লাই কোনটো লিংক বুলি তলৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গোটেইকেইটা ভিডিঅ' চাই ল'ব এইটো ভিডিঅ'ত মই খুব কম সময়তে আগতে অলৰেডি ফুল ডিটেইলছত যিহেতু ভিডিঅ' বনাই থোৱা আছে সেইবাবে ইয়াত পোৱা নাই মোৰ তোমাক কথাকেইটা কৈছে এই মাহতে আপোনালোকৰ লাষ্ট ডেট আৰু যিটো আইটিবিপি ট্ৰেডমেনৰ এনিমেল ট্ৰেন্সপৰ্টৰ পোষ্ট আছে সেইটো আগষ্ট মাহতে এপ্লাই ষ্টাৰ্ট হ'ব আৰু আগষ্টৰ মাহতে লাষ্ট ডেট হ'ব আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হওক প্ৰতিটো কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পাম এইটো ভিডিঅ' আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ